নমস্কাৰ মই প্ৰণীতা আপুনি চাই আছে ষ্টাৰ ৰিয়েলিটি লৈ আছো এই মুহূৰ্তৰ আটাইতকৈ ডাঙৰ খবৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ ঘোষণা কৰিছে যুৱতী মহিলাই হওক বা আবল বৃদ্ধ বনিতা সকলোৰে বাবে এই খবৰটো যিকোনো ভয়ংকৰ বিপদৰ সময়ত আপুনি এটা নম্বৰ মনত ৰাখক আপোনাৰ হেল্পলাইন নম্বৰ আপোনাৰ লাইফলাইন এই 112 ডায়াল কৰাৰ লগে লগে হাজিৰ হ'ব আৰক্ষী মোবাইল ভেন দুখখন ঘূৰি ফুৰিব সমগ্ৰ অসমৰ চুকে কোণে 24/7 তেওঁলোকে বিশেষভাৱে আপোনাৰ দায়িত্বত নিজৰ কাম কৰি যাব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈ দিছে চুৰি হওক ডকাইত হওক যুৱতী মহিলাসকলৰ যিকোনো বিপদ হওক কোনোবা ছাত্ৰ যদি বিপদত পৰিছে কোনোবা বৃদ্ধ যদি বিপদত পৰিছে মুঠৰ ওপৰত সমগ্ৰ অসমৰ প্ৰতিগৰাকী সাধাৰণ জনতাৰ বাবে এই খবৰটো যে আপোনাৰ যিকোনো বিপদৰ সময়ত হাজিৰ হ'ব আৰক্ষী আপোনাৰ যিকোনো বিপদৰ সময়ত হাজিৰ হ'ব এখন বিশেষ গাড়ী বিশেষ মোবাইল ভেন আৰু এই মোবাইল ভেন দুখখনকৈ মুকলি কৰা হ'ব ৰাজ্যজুৰি কেবিনেটত অনুমোদন জনোৱা হৈছে আৰু ইয়াৰ পাছতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ফেচবুকৰ জৰিয়তে বিশেষ মন্তব্য কৰি কৈ দিছে যে কোনো চিন্তাৰ প্ৰয়োজন নাই এতিয়াৰ পৰা কোনোবা যদি স্বাস্থ্যজনিত ঘটনাত ভুগি আছে কোনোবা যদি বিশেষভাৱে কাৰোবাৰ বিশেষ আক্ৰমণৰ বলি হ'বলগীয়া হৈছে কেনেবাকৈ যদি প্ৰাকৃতিক দুৰ্যোগৰ বলি হৈছে মুঠৰ পৰা যিকোনো বিপদ যিকোনো ভয়ংকৰ বিপদৰ সময়ত আপুনি এই 112 নম্বৰটো ডায়াল কৰক লগে লগে একচন হ'ব লৈ সহবিচাৰি মুহূৰ্তৰ আটাইতকৈ ডাঙৰ আপডেট বিগ ব্ৰেকিং নিউজ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা বিপদৰ বন্ধু 112 এতিয়াই সেভ কৰক আৰু আপোনাৰ বাবে আৰক্ষী হাজু এতিয়া লক কৰক এই 112 নম্বৰ আপোনাৰ মোবাইলত লিখি থওক আপোনাৰ ডায়েৰীত লিখি থওক আপুনি নোট কৰি ৰাখক এই নম্বৰটো যিকোনো জৰুৰীকালীন অৱস্থাত কল কৰক 112 মুহূৰ্ততে আৰক্ষীয়ে একচন গ্ৰহণ কৰিব চুৰি ডকাইতি বা হত্যা হিংসা যিকোনো ঘটনাত লগে লগে খবৰ পালে আৰক্ষী উপস্থিত হ'ব ফোন কৰাৰ লগে লগে আৰক্ষী উপস্থিত হ'ব মোবাইল ভেন ঘূৰি ফুৰিব অসমৰ প্ৰতিটো প্ৰান্তত দুখখনকৈ মোবাইল ভেন মুকলি কৰা হ'ব ৰাজ্যৰ চুকে কোণে 24 ঘণ্টাই ঘূৰিব এই দুখখন ভেন মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ ঘোষণা কৰিছে 24/7 সুৰক্ষা পাব আপুনি এই মোবাইল ভেনসমূহ আপোনাৰ ওচৰত হাজিৰ হ'ব আপোনাৰ নিৰাপত্তাৰ বাবে সদায় সাজু অসম আৰক্ষী মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ নিৰ্দেশ দিছে অসম আৰক্ষীক পলম নকৰিব এতিয়াই নোট কৰক এই নম্বৰ এতিয়া আপোনাৰ বন্ধুবৰ্গৰ সৈতে শ্বেয়াৰ কৰক সেভ কৰি ৰাখক নিজৰ আৰু পৰিয়ালৰ সুৰক্ষাৰ বাবে এতিয়া আপুনি এই নম্বৰটো সেভ কৰক এণ্ড শ্বেয়াৰ কৰক জুই লাগিছে বানপানী হৈছে বা ধুমুহাত ক্ষতি হৈছে মুঠৰ পৰা যিকোনো সমস্যাত মোবাইল ভেন উপলব্ধ হ'ব যিকোনো সমস্যাত আপুনি এই নম্বৰত কল কৰিব পাৰিব ছাত্ৰ ছাত্ৰীৰ পৰা বৃদ্ধলৈকে সকলোৱে এই নম্বৰটো সেভ কৰি লওক কেবিনেটত অনুমোদন জনোৱাৰ পাছতেই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ ঘোষণা কৰিছে দিছপুৰ পৰা আৰম্ভ কৰি সমগ্ৰ অসমৰ প্ৰতিটো প্ৰান্তত মোবাইল ভেন সাজু হ'ব এতিয়াই লক কৰি লওক এই নম্বৰটো 112 এই নম্বৰত ফোন কৰাৰ লগে লগে আৰক্ষী সাজু হ'ব যিকোনো জৰুৰীকালীন অৱস্থাত কল কৰক 112 নম্বৰত মুহূৰ্ততে আৰক্ষীয়ে একচন ল'ব বাবে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিৰ্দেশ প্ৰদান কৰিছে ফোন কৰাৰ লগে লগে আৰক্ষী আহি পাব লাগিব ফোন কৰাৰ লগে লগে মোবাইল ভেন আপোনাৰ সন্মুখত হাজিৰ হ'ব লাগিব দুখখনকৈ মোবাইল ভেন মুকলি কৰা হৈছে ৰাজ্যজুৰি অসমৰ চুকে কোণে 24 ঘণ্টাই এই দুখখন ভেন ঘূৰি ফুৰিব আৰু তাৰ বাবে আৰক্ষী সক্ষম হ'ব লাগিব 24/7 আপুনি সুৰক্ষা পাব 24/7 আপুনি সেৱা লাভ কৰিব এই মোবাইল ভেনৰ জৰিয়তে আপোনাৰ নিৰাপত্তাৰ বাবে আৰক্ষী সদায় সাজু হৈ থাকিব পলম নকৰিব এতিয়া নোট কৰক এই বিশেষ নম্বৰটো আৰু এই সন্দৰ্ভত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে তেওঁৰ বাইকটো আমি এই মুহূৰ্তত শুনাব বিচাৰিছো কি ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই তেওঁৰ ভইচটো আমি প্লে কৰিবলৈ অনুৰোধ জনাইছো পিচিআৰ জুনমনিক সকলো সময়তে উপলব্ধ মোবাইল ভেন মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ ঘোষণা কৰিছে ফেচবুক পোষ্টযোগে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা ছাত্ৰ ছাত্ৰীৰ পৰা বৃদ্ধলৈকে সকলোৱে এই নম্বৰটো সেভ কৰি লওক কেবিনেটত অনুমোদন জনোৱাৰ পাছতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ ঘোষণা কৰিছে গ্ৰুপত এই বিশেষ লিংকটো মই শ্বেয়াৰ কৰিছিলোঁ আৰু এডিটৰ ইকবালক মই অনুৰোধ জনাইছিলোঁ ইনআউট কৰিবলৈ অসম পুলিচৰ যিটো 102 বুলি আপোনালোকে ফোন নম্বৰ দেখিছে 112 এই গোটেই প্ৰকল্পটোক আধুনিক ৰূপত সজাই তুলিবৰ বাবে আমি 97.90 কোটি টকাৰ অনুমোদন দিওঁ এই আঁচনিটো এনেকুৱা হ'ব যে 200খন পুলিচৰ ভেন থাকিব
পুলিচ ভেনত সাব ইন্সপেক্টৰ এজনৰ নেতৃত্বত সেই পুলিচ ভেনখন থাকিব 112ৰ এটা কল চেণ্টাৰ থাকিব যিটো কল চেণ্টাৰ আমি দেৰগাঁৱত প্ৰতিষ্ঠা কৰিম লাচিত বৰফুকন একাডেমীত যিকোনো মানুহে মোৰ ঘৰত চুৰ হৈছে মোৰ ঘৰত ডকাইতি হৈছে বা মোৰ ওপৰত আক্ৰমণ হৈছে 112ত ফোন কৰাৰ লগে লগে 112ই 108ৰ দৰে প্ৰথমতে আমাৰ যেটো ডেস্ক বোৰ্ড থাকিব তাত GIS সিগনেলৰ পৰা উলিয়াই ল'ব যে ঘটনাস্থলীৰ পৰা কোনখন গাড়ী ওচৰত আছে আৰু সেই গাড়ীখনক তেওঁলোকে নিৰ্দেশ দিব যে পানবজাৰত আক্ৰমণ এটা হৈছে বা ঘটনা এটা হৈছে আপুনি পানবজাৰৰ কাষত আছে আপুনি ফাঁচী বজাৰত আছে তৎকালীনভাৱে আপোনালোকে ঘটনাস্থলীলৈকে যাওক তাৰমানে মোবাইল পুলিচ ষ্টেচন এটা হ'ব 200টা মোবাইল পুলিচ ষ্টেচন য'ত নেকি 112ক ফোন কৰাৰ লগে লগে তাৰ পৰা অপাৰেটৰে ইনষ্ট্ৰাকচন দিব আৰু পুলিচ ষ্টেচন বা পুলিচ গাড়ী কেইখন ঘটনাস্থলীত গৈ উপস্থিত হ'ব এই গোটেই কামটো কৰিবৰ কাৰণে আমাক 1000 জন ড্ৰাইভাৰ লাগিব 200খন গাড়ী কেইবাটাও শিফটত হ'ব 200খন গাড়ী লাগিব আমাক সফটওয়্যাৰ লাগিব আৰু কন্ট্ৰোল ৰুমত এনি টাইম বহি থাকিবৰ কাৰণে 200 গৰাকী ল'ৰা ছোৱালী লাগিব এই গোটেই প্ৰকল্পটো আমি ৰূপায়ণ কৰিম আৰু তাৰ বাবে 100 কোটি টকা আজি কেবিনেটত অনুমোদন দিয়া হৈছে এনে ধৰণৰ আধুনিক 112ৰ সেৱা উত্তৰ প্ৰদেশ আৰু তেলেংগানা চৰকাৰে খুব ভালকৈ ৰূপায়ণ কৰি আছিল আমি এই সেৱাটো এতিয়া অসমতো আৰম্ভ কৰিম আৰু 112ত যেতিয়া কোনোবাই ফোন কৰিব যদি মেডিকেল আৰ্জেন্সি হয় 112ই নিজে নিজে 108ক ফোন কৰি দিব যদি ফায়াৰ ইমাৰ্জেন্সি হয় 112ই ফায়াৰক জনাই দিব তাৰমানে এইটো হোম পুলিচ ফায়াৰ ব্ৰিগেড স্বাস্থ্য তিনিওটা বিভাগত ইয়াত এটা এই 112ৰ জৰিয়তে এটা সমন্বয় সাধন কৰা হ'ব তাৰমানে তেওঁ ভুক্তভোগীজনে তিনিটা ফোন কৰিব নালাগে ফায়াৰ ব্ৰিগেডত ফোন কৰিব নালাগে এম্বুলেন্সত ফোন কৰিব নালাগে 112ত ফোন কৰিলে গোটেইখিনি কাম একেলগে হ'ব কিন্তু 108ও মুকলি থাকিব এটো নহয় যে 108 এতিয়া বন্ধ হৈ যাব নেকি এটো নহয় 108ও থাকিব কিন্তু 112ত ফোন কৰিলে দুৰ্ঘটনা হলে পুলিচে নিজে নিজে 108ক কৈ দিব যে অমুক জায়গাত দুৰ্ঘটনা হৈছে আপোনালোকে এম্বুলেন্স পঠাওক সো হেলথ ডিজাস্টাৰ ৰেসপন্স ইন্টিগ্ৰেটেড পুলিচ ষ্টেচন আৰু এটো 24/7 থাকিব ৰাতি 2টা বজাতো যদি ফোন কৰে যে মোৰ ইয়াতে মাৰপিট হৈছে ঘটনা হৈছে ছোৱালী ওপৰত কিবা বেয়া শব্দ কোৱা হৈছে যি ঘটনা হলে ৰাতি হলেও এই 200খন গাড়ী 24/7 ই এক্টিভ হৈ থাকিব বিয়া জন্মদিন বা আপোনাৰ যিকোনো বিশেষ অনুষ্ঠানৰ বাবে ওয়ান ষ্টপ সলিউশন এম্বিয়েন্স বেংকুৱেটছ আপোনাৰ প্ৰতিটো অনুষ্ঠানৰ বাবে এটা শ্ৰেষ্ঠ স্থান গুৱাহাটীজ ফাইনেষ্ট এণ্ড লাক্সাৰিয়াছ বেংকুৱেট হল এম্বিয়েন্স বেংকুৱেটছ perfect for every celebration. For booking, contact 7099013417 or visit 5th floor above Reliance Centro, RG Burwa Road, Guwahati.